বনিয়াত বিয়া ঘৰৰ কথা সোনকালে বেংক পাৰ্টি যোৱাৰ আৰম্ভ কৰিব লাগে ও পে 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 ও আপোনাকতো চবেই ভাল পায় তথাপি আপোনাৰ কোনোবা প্ৰিয়জন আছেনে সকলোৰে মৰমৰ লোৱাৰ আছামৰ একদম ভাইৰেল হৈ থকা একদম ধুনীয়া ছোৱালীজনী আজি মোৰ লগত আছে কৰিশ্মা নাথ মোৰ প্ৰথমতে ইচ্ছা নাছিলে যদিও শিকিলোঁ লাহে নাগাৰামৰ প্ৰতি আকৰ্ষিত হ'লোঁ ক্লাছ 7 সৰু পাই 7ৰ পৰা শিকিছোঁ লাষ্ট অলপ তেতিয়া শিকিছোঁ তো বহুদিনৰ মূৰত আকৌ এবাৰ আপোনালোকৰ মাজত তো মই আজি গৈ আছোঁ এজনী মানে বিশেষ ছোৱালী লগ কৰিবলৈ যাৰ নামেই পৰিচয় মানে বহুত ধুনীয়া হৈ দেখিবলৈ তেখেত আৰু লোৱাৰ আছামৰ ছোৱালী নাগাৰা নামৰ লগত জড়িত ইমানখিনি চৰ্চা কৰি আছে আৰু তেখেতৰ নিজৰ লগতে বহুতখিনি ছোৱালীকে আপোনাৰ সংস্থাপন দিছে তো সেইটো কাৰণে বহুত বেছি ভাল লাগে আৰু তেখেতৰ এটা বিশেষ নাম মানে পেপে পেপে বুলি ক'লে চবেই চিনি পায় তো আজি গৈ আছোঁ ছোৱালীজনীক লগ কৰিবলৈ কিছুমান কথা তেখেতৰ লগত পাতিম খন্তেক সময় তো আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা এণ্ডিঙলৈকে চাওক তো কি খবৰ গাইজ ৱেলকাম বেক টু মাই নিউ ভিডিঅ' তো বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ আপোনালোকৰ সকলোৰে মৰমৰ লোৱাৰ আছামৰ একদম ভাইৰেল হৈ থকা একদম ধুনীয়া ছোৱালীজনী আজি মোৰ লগত আছে কৰিশ্মা নাথ বুলি ক'লে সকলোৱে চিনি পায় তো কি খবৰ আপোনাৰ ভাল আপোনাৰ ভাল ভাল তো আপোনাৰ প্ৰগ্ৰেমবিলাক চাই থাকোঁ তো মোৰ ঘৰ হ'ল আপাৰত মানে মোৰ গোলাঘাট ডিষ্ট্ৰিক্ট তো আপোনাৰ প্ৰগ্ৰেমবোৰ চাই থাকোঁ যিহেতু আজিকালি মই গুৱাহাটীতে থাকোঁ তো আজি ঘপককৈ এনেকৈ মানে গম পালোঁ যে আপুনি ইয়াত আহিব মই বোলো অকণমান লগ কৰোঁ তো দুটামান নৰ্মেল কুৱেশ্যন সুধিম তো আপুনি এই নামৰ এই মানে বস্তুটো কেনেকৈ আপোনাৰ মনত আহিলে কেনেকৈ আৰম্ভণি কৰিছিলে আমাৰ ওচৰত গুৰুজনে নাম গাব গৈছিলে আৰু তেতিয়া মানে দেউতাই ক'লে যে নাগাৰা নামটো শিকিব পাৰিবা তেনেকৈ শিকিব পাৰিবা এনেকৈ ক'লে তাৰপিছত মোৰ প্ৰথমতে ইচ্ছা নাছিলে যদিও শিকিলোঁ লাহে নাগাৰামৰ প্ৰতি আকৰ্ষিত হ'লোঁ আৰু এতিয়া নাম গাই আছোঁ মানে কিমান এইটো আপোনাৰ কিমান দিন ক্লাছ 7 সৰু পাই 7ৰ পৰা শিকিছোঁ লাষ্ট অলপ তেতিয়া শিকিছোঁ মানে তেতিয়াৰ পৰা অলপকৈ আহি তাৰপিছত এই প্ৰগ্ৰেমবিলাক যে কৰি থাকে তেতিয়া মানে মেট্ৰিক দিয়ালে ইমানখিনি পোৱা নাছিলোঁ আৰু মেট্ৰিক দিয়াৰ পাছত মই বেছি নাম গাইছোঁ হয় আপুনি প্ৰগ্ৰেমবিলাক কৰা কেতিয়াবা ষ্টাৰ্টিং কৰিছিলে মই তেতিয়া মানে নতুনৰ শিকিছোঁ ওচৰত 2-এখন প্ৰগ্ৰেম মানে এনেকৈ যায় আৰু তেনেকৈ কোনোবাই মাতিলে আগতে ওচৰৰ প্ৰগ্ৰেমবিলাক কৰিছিলোঁ লাহে লাহে দূৰত প্ৰগ্ৰেম কৰিব ল'লোঁ তেনেকৈ আৰু হৈ গৈছে আৰু আপোনাৰ আগতে ধৰি লওক কিছুমান মানুহে চিনি পায় আৰু আপুনি এতিয়া জনপ্ৰিয় বুলিয়ে ক'ব লাগিব যিহেতু সকলোৱে চিনি পায় ভালদৰে কেতিয়াৰ পৰা আপোনাক মানুহে চিনি পাইছিলে আপোনাৰ যি পেপে পেপে বুলি কৈ দিছোঁ আৰু পেপে পেপে বুলি যিটো নাগাৰা নাম মানে আপুনি বিয়া নাম এটা গুৱাহাটী গায় তো সেইটো গালে আপোনাক চবেই চিনি পোৱা হৈছিলে বাকী আপোনাৰ ঘৰ কোন জেগা আছিলে চিপাজাৰ লাউজান হয় এইখিনি হয় বাকী আপোনাৰ ধৰি লওক আমাৰ লোৱাৰ আছামত যেনেকৈ আপুনি প্ৰগ্ৰেমবিলাক কৰি থাকে আমাৰ আপাৰত যায়নে আপাৰ আছামত গৈছোঁ হয় প্ৰগ্ৰেম কৰিছোঁ কিন্তু আমাৰ ল'ৰা ছোৱালী বেছি হয় কেতিয়াবা এনেকুৱা কিছুমান বস্তুৰ সন্মুখীন হৈছে নেকি যে আপুনি যিবিলাক নাম কৰি থাকে তো তাৰ মাজত মানুহে বিতৰ্ক কিবা কৰা তেতিয়া মনটো আপোনাৰ কেনেকুৱা লাগে একো নাই চব বস্তু চেক্ৰিফাইচ কৰিছোঁ আৰু চব বস্তু মানে কি চব বস্তু আওকাণ কৰি আগুৱাই যাব লাগিব হয় কাৰণ আপোনাক কোনোবাই ভাল পাবও পাৰে নাপাবও পাৰে হয় তো আৰু নতুন প্ৰজন্মৰ কাৰণে কি ক'ব যে আজিকালি চবেই হাতে হাতে মোবাইল লৈ ঘূৰি ফুৰে ধৰি লওক কিছুমান মানে আমাৰ পুৰণি বস্তুবিলাক পাহৰি গৈছে যেনেকৈ আপোনাৰ খেলিব লাগে আজিকালি ল'ৰা ছোৱালীয়ে কিবা কৰিব লাগে তথাপিও আজিকালি ল'ৰা ছোৱালীয়ে মানে মোবাইলটো বেছি ইউজ কৰে আপুনি কি ক'ব যেনেকৈ আপুনি নামৰ লগত ব্যস্ত হৈ গৈছে তো অকণমান নামৰ লগত জড়িত হ'লে মানুহৰ মাইণ্ডটো ৰিফ্ৰেছ হয় নেকি অকণমান কিবা ক'ব নেকি অকল নাগাৰা নামটো বুলিয়ে নহয় বা প্ৰতিটো সংস্কৃতিকে জীয়াই ৰাখিব লাগিব মানুহৰ প্ৰজন্মই আশা কৰোঁ সকলোৱে এইটোৰ প্ৰতি আকৰ্ষিত হওক বা পঢ়া শুনাটো লাগিবই সকলোখিনি চলাই নিব লাগিব চবৰে মানে গোটেইখিনিৰ মাজতো অকণমান যদি সময় উলিয়াই এনেকৈ নামৰ প্ৰতি বা আমাৰ জাতিটো হওক যিহেতু আমি সকলো অসমীয়া মানুহ হয় সংস্কৃতিৰ বস্তুবিলাক আমি অনুসৰণ কৰিব লাগে হয়নে হয় তো আজি লগ পালোঁ বহুতেই বেছি ভাল লাগিলে আৰু এটা কথা ক'ব নেকি আপোনাকতো চবেই ভাল পায় তথাপি আপোনাৰ কোনোবা প্ৰিয়জন আছেনে মানে আজি নুসুধা প্ৰশ্ন এটা ঘপককৈ সুধিছোঁ চিক্ৰেট ন মানে সময়ত গম পাব মানে ভাগ্যৰ লগত কথা চবৰে ভাগ্যৰ লগত কথা হয় এইটো যিহেতু চবৰে মানুহ থাকিব লাগিব যি হয় আৰু তো ভাল লাগিল লগ পাই আৰু ইমানখন সময় দিলে যিহেতু তেখেতৰ মানে আৰু প্ৰগ্ৰেম হ'ব তো ভাল লাগিলে ধন্যবাদ এনেকৈ যাতে আগুৱাই যাওক সকলোৱে আশীৰ্বাদ আপোনাকো লগ পাই ভাল লাগিলে তো গাইজ আজিৰ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে ভাল পাইছে তো নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ চুবাই জয় অসম।